নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনালো। আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে চাগে মই এগ বিৰিয়ানী বনাবলৈ লৈছো। তেনেহলে বলকচোন ৰেচিপিটো কেনেকৈনো বনাও আপোনালোকে চাই যাওক। প্ৰথমতে মই গেছটো অন কৰি সচপেন এটা বহাই ললো। তাত পানীখিনি গৰম হ'বলৈ দিলো আৰু 2 চামুচ ৰিফাইন তেল ব্যৱহাৰ কৰিছো। তাৰ পিছতে মই পানীখিনিত লং, দালচেনি, ইলাচি দি দিছো। এতিয়া মই বাসমতি চাউলখিনি 3 বাৰ মান লাহে লাহে ধুই পানীত বহাই দিছো। তাৰ পিছত মই চাউলখিনিত আধা চামুচ নিমখ দি লাহে লাহে লৰাই দিছো। আনফালে ডিম 4টা আৰু আলু কেইডোখৰমান কেইমিনিটমান সিজিবলৈ দিছো। এতিয়া চাউলখিনি 90% সিজি গৈছে। এতিয়া মই চাউলখিনি নমাই থওঁ। ভাতখিনি ঠাণ্ডা হোৱালৈকে এতিয়া মই কেৰাহী এটা গৰম হ'বলৈ দি তাত তেল অলপ গৰম হ'বলৈ দিলো। এতিয়া মই পিয়াজখিনি তেলত বহাই দিলো আৰু পিয়াজখিনি ব্ৰাউন কালাৰ নোহোৱালৈকে মই ভাজি থাকিম। এয়া চাওক পিয়াজখিনি এতিয়া ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া মই পিয়াজখিনি তেলৰ পৰা লাহেকে উঠাই থওঁ। এতিয়া মই সিজাই ৰখা ডিম আৰু আলুখিনি অকণমান ৰং গুড়া, জলকীয়া গুড়া আৰু নিমখ দি অকণমান ভাজি লম। ডিম আৰু আলুখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মই উঠাই লওঁ। ইয়াতে মই আৰু অকণ তেল ঢালি লৈছো। এতিয়া মই তেলত লং, দালচেনি, ইলাচি আৰু তেজপাত দুটামান দি অকণমান লৰাই দিছো। এতিয়া মই পিয়াজ দিছো অলপ কাটি মিহি মিহিকৈ আৰু লগতে জলকীয়া দুটামানো দি দিছো। ইয়াতে আদা আৰু নহৰু পেষ্ট অলপ এড কৰিলো। তাৰ পিছতে জলকীয়া গুড়া, হালধি গুড়া, গোটা জিৰা, জিৰা গুড়া আৰু নিমখ অলপ এড কৰিলো। এতিয়া মই ৰংটো ভাল হ'বৰ কাৰণে কাশ্মীৰী জলকীয়া গুড়া অলপ দিলো। তাৰ পিছতে মই বিৰিয়ানী মছলা দিলো আৰু লগতে বিলাহী পেষ্ট অলপো দিলো। এতিয়া মই ভালদৰে এইখিনি লৰাই থাকিম। এতিয়া মই ভাজি ৰখা পিয়াজখিনি দি আৰু অলপ মই ভালদৰে লৰাই লওঁ। মছলাখিনি লৰাই লোৱাৰ পাছতে তাত মই আলুখিনি দি দিলো আৰু লগতে ডিমখিনিও দি দিলো। এতিয়া অলপ ভালদৰে লৰাই ললো। এইখিনি হৈ যোৱাৰ পিছতে মই ইয়াত পানী অলপ দিলো আৰু লগতে ধনিয়া পাত কেইটামান দি মই ঢাকনিখন মাৰি দিলো। এয়া মই 15 মিনিটমান পাছত ঢাকনিখন খুলিলো আৰু এয়া প্ৰায় হৈ গৈছে। ইয়াৰ আধাখিনি মই ডিমৰ সৈতে উঠাই থম আৰু মই ঠাণ্ডা হ'বলৈ দিয়া ভাতখিনি এই জুলখিনিৰ ওপৰত মই আধাখিনি মান দি দিলো। ভাতখিনি সমানকে মিলাই লৈ তাৰ ওপৰত বাকি থকা জুলখিনি ভালদৰে লাহে লাহে দি দিলো। তাৰ ওপৰত ভাজি ৰখা পিয়াজখিনি মই অলপ ছটিয়াই দিলো। যিখিনি ভাত আৰু ভাজি ৰখা পিয়াজ আছিলে সেইখিনি মই ইয়াৰ ওপৰতে দি পেলাই ঢাকনিখন দি লো ফ্লেমত 10 মিনিটমান সময় থৈ দিম। 10 মিনিটমান পাছতে মই ঢাকনিখন খুলি ভাতখিনি এবাৰ ভালদৰে লৰাই দিলো। এতিয়া মোৰ এগ বিৰিয়ানী এয়া চাওক ৰেডি হৈ গ'ল। দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও সিমানেই টেষ্টি লাগিব। আপোনালোকে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব আৰু কেনেনো পালে খাই মোক কমেন্ট কৰি জনাব। ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভাল লাগিলে তেনেহলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।